সেৱাৰ কাৰ্যৰ বাবে একমাত্ৰ উপযুক্ত মাধ্যম হ'ল দেহাটো ঈশ্বৰ সেৱাৰ প্ৰণিধানযোগ্য যিকোনো সেৱাৰ বাবে নামৰ বাবে পাঠৰ বাবে অমুকৰ বাবে দেহৰ বাবে দানৰ বাবে ত্যাগৰ বাবে ভক্তিৰ বাবে দয়াৰ বাবে কৰুণাৰ বাবে মৰ্যাদাৰ বাবে সময়ৰ বাবে হয়নে একমাত্ৰ উপযুক্ত মাধ্যম হ'ল শৰীৰটো এই শৰীৰটোকেই আপুনি আগবঢ়াই দিয়ক গতিকে এই শৰীৰৰ যদি ভেজালবোৰ মাৰিব নোৱাৰে তেতিয়াহ'লে আপুনি সেৱাৰ পাত্ৰ হ'ব নোৱাৰিব তাকেই কৈছে মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ তাকেহে বুলিও গৃহ জানা মহা বীৰ তিনিটা উপায়েৰে ভগৱন্তৰ উপাসনা হয় কায় বাক্য মন কায় বাক্য মনে যতে কয়া আচৰে লৌকিক বৈদি কৰ্ম কোৱা নাই জানো নিম্নলিখিত অকণমান একাদশত এতিয়া এজন মানুহে একাদশী এজনে অমাৱস্যা আৰু এজনে পূৰ্ণিমা পালন কৰিব কেনেকৈ উপবাসে থাকি কেনেকৈ শাৰীৰিকভাৱে উপবাসে থাকি নোখোৱাকৈ থাকি এজন পুৰোহিতে নদীৰ পাৰত ৰৈ গ'ল নিমাতী ঘাটত সিফালে গালি নাপালে যোৰহাটলৈকে যোৱা তেওঁ তৰাজানলৈকে যাব কিন্তু গাড়ী নাপায় নিমাতী ঘাটত তেওঁ ৰৈ গ'ল তেওঁ গোৱালগাঁৱৰ আৰু নদীৰ পাৰতে ৰাতিপুৱা তেওঁ গায়ত্ৰী কৰিছে এজন ভকত ধুনাবাৰী ঘাটত ৰৈ গ'ল তেওঁ যাবলগীয়া আছিল বিহপুৰীয়াত এখনো গাড়ী নাই হয় নাই ধুনাবাৰী ঘাটতে তেওঁ ৰাতিপুৱাৰ পুৱাৰ সেৱাখিনি কৰিব কেনে শৰীৰটোৰে এজন কলাবোবা মানুহ মুছলমান মানুহ তেওঁ নৈৰ পাৰতেই নামাজ পঢ়িব কিন্তু কলাবোবা মূৰটো আহিছে কিন্তু মনৰ ভিতৰতে তেওঁ আল্লাহ কৈছে নে বিছমাল্লাহ কৈছে আমি গম নাপাওঁ এজন মানুহ সেনেকুৱাকৈ কমলাবাৰী ঘাটত ৰৈ গ'ল কলাবোবা তেওঁ ভকত তেওঁ তাতেই বহি মনেৰে কি কৈছে কৃষ্ণই কৈছে নে বিষ্ণুই কৈছে আমি গম নাপাওঁ কিন্তু মনটো এইটো শৰীৰটোতে আছে বাক্যও শৰীৰটোতে নহয় জানো কায়িকভাৱে অৰ্থাৎ ঈশ্বৰৰ উপাসনা তিনিটা পথে কায়িক বাচিক মানসিক কোনোবাই আঁউসী অমাৱস্যা পূৰ্ণিমা এই শৰীৰটোৰে পালন কৰে কোনোবাই মন্ত্ৰৰে গায় আৰু কোনোবাই প্ৰাৰ্থনা কৰে বাচিকভাৱে আৰু যিজনৰ বাচিক শক্তি নাই মুকবধিৰ কাণেৰে শুনা নাপায় মুখেৰে কথা ক'ব নোৱাৰে তেওঁ মনেৰে জপন কৰিব কিন্তু যেনেকৈ নকৰক এই দেহটোতো অৰ্থাৎ ঈশ্বৰৰ তিনি প্ৰকাৰে সেৱা কৰে কায়িক সেৱা বাচিক সেৱা মানসিক সেৱা তিনি প্ৰকাৰ সেৱা কৰাৰ কাৰণে মাধ্যম দেহটো মোহৰ সেৱাৰ যোগ্য গৃহ শৰীৰ এইটোৱে গৃহ শৰীৰ বুলি কৈছে নকৰে ভকতি মনত তুষ্ট নাই যাৰ তাকে বুলি দৰিদ্ৰ অধম কুলাংগাৰ যাৰ ভকতি নাই মনত সন্তুষ্টি ভাৱ নাই তাতকৈ আৰু কুলাংগাৰ নাই কুলাংগাৰ মানে কুল মানে বংশ এঙাৰ মানেতো এঙাৰ টুকুৰাই বংশৰ মুখত যিয়ে চাই খানে সেইজন কুলাংগাৰ আৰু এটুকুৰা এঙাৰ 100 বাৰো যদি গাখীৰেৰে ধুৱে সি তেতিয়াও বগা নহয় অংগাৰক শতেক দুগ্ধকমে শতেক প্ৰখাল তথাপি নেৰে ই স্বভাৱ বৰ্ণকাল এটুকুৰা এঙাৰ যদি 100 বাৰো ধোৱা হয় গাখীৰেৰে কুকুৰৰ নেগুৰ যেনেকৈ চিধা নহয় সেনেকৈ এঙাৰ টুকুৰাও বগা নহ'ব লাগে 100 বাৰ গাখীৰেৰে ধোৱা সেইকাৰণে কৈছেগৈ সেইজন কুলাংগাৰ যাৰ ভকতি নাই যাৰ সন্তুষ্টি ভাৱ নাই মুক অৱহেলি বিষয়ত কৰে ৰতি তাৰ নামত দুখী সখী জানিমা সম্প্ৰতি ঈশ্বৰক অৱহেলা কৰি বিষয় বাসনাত মাত্ৰ ৰতি তাতকৈ আৰু দুখী পৃথিৱীত একো নাই ঈশ্বৰক যেতিয়া বিয়া বাৰু কৰি আহিব বাধা দি থৈ দিব এখন ডাঙৰ জেওৰা দি থ'ব তাৰপিছত যেতিয়া আৰু মাথা ঠেকেচাই মৰিবগৈ তুমি কিয় অহা নাই তুমি কিয় অহা নাই বোলে প্ৰথমতে মোক কিয় আহিব দিয়া নাছিলি তাতকৈ দুখী কোনোবা আছে জানো ঈশ্বৰক অৱহেলা কৰিলে ঈশ্বৰ সন্তান হিচাপে অহা নাছিল জানো পুং নামৰ নৰকৰ পৰা যিয়ে তৰাব পাৰে তাকে পুত্ৰ বা পুত্ৰী বুলি কয় যে বিয়াৰ ভাগৱতৰ সন্মুখত সমাজৰ সন্মুখত দৰাই কইনাৰ হাতত ধৰি কি বুলি কয় সৌভাগ্য বৃদ্ধিৰ বাবে মই তোমাৰ পানী গ্ৰহণ কৰিছোঁ দুৰ্ভাগ্য আছিল তাৰমানে সৌভাগ্য বৃদ্ধি মানে কি আছিল
অৰ্থাৎ এবিধ বস্তু নাছিল ধনলক্ষ্মী আছিল জনলক্ষ্মী আছিল সকলো আছিল গৃহলক্ষ্মী নাছিল ন গৃহে গৃহ মৃত্যু আছো ভীষ্মই যুধিষ্ঠিৰক কৈছে সেইখন ঘৰ নহয় য'ত মাতৃ নাই আৰু বোৱাৰী নাই এজন ডেকা ল'ৰাই যদি পত্নী গ্ৰহণ নকৰে তেওঁৰ বংশটো আগবাঢ়িব জানো সেইকাৰণে দ্বিতীয় বাক্যত কি দিলে অমোহ হস্মি সা তাং সা তমস্যা সোহম পৃথিৱীহম তা বেহি বিবাহ বাহৈ সহৰেতু দাদাবাহে প্ৰজাং প্ৰজানবাহে শান্তু জৰদস্তায় হে আয়ুষ্মতী আমি দুয়ো ভকত ভাগৱতৰ সন্মুখত বিবাহ পাশত আবদ্ধ হৈছোঁ ইয়াৰ পৰৱৰ্তী কালত উৎপত্তি হোৱা সতী সন্ততি ভক্তি প্ৰদান আৰু আয়ুষ্মান এইবুলি প্ৰতিজ্ঞা কৰি পিছদিনাখনৰ পৰা জেউনা দি থৈছে না আহিব নোৱাৰো ভগৱানক আহিবই মানা কৰিছে যে লক্ষ্মীয়ে কৈছেগে নাযায় নেকি সিফালে নাযাওঁ বেৰা দি থৈছে বিয়াখনেই পাতিছে বংশ ৰক্ষাৰ কাৰণে বিয়াখনেই পাতিছে ঈশ্বৰক আহাৰ কাৰণে সেই মুখেৰেহে ক'লে আকৌ ভিতৰেৰে এখন বেৰা দি থৈছে কেইবছৰমান নাহিব আমাৰ চেহেৰা বেয়া হৈ যাব আৰু স্বাধীনতা কমি যাব পাইছে বুজি বম্বেত যিবিলাকে 2 লাখ টকীয়া এনেকুৱা এটা বটলত 2 লাখ টকা পানী পাৰিছেনে কেঞ্চাৰৰ পৰা বাচিব 2 লাখ টকীয়া পানী খায়ো কিন্তু মৃত্যুৰ পৰা আৰু কৰ্কট ৰোগৰ পৰা বাচিব পৰা নাই পকা আমবিলাকৰ বাহিৰত ফুটা নাথাকে মই এওঁলোকৰ ধুনীয়া আম এজোপা আছে চোতালতে যোৱা বছৰ আহি পেলাই দাদাকে কৈছে তাৰে 2টামান পাৰি খাওঁ আৰু পাৰি পেলাই কাঁহী এখন লৈছোঁ আৰু তেওঁ বায়েকে সৰু বায়েকে মোক কটাৰী এখন দিছে দি পেলাই ঢেকঢেকাই আহি আছে আজি ব্ৰহ্মই পাব মজাটো মই ধুনীয়াকৈ খাবৰ কাৰণে সম্পূৰ্ণ সাজু হৈছোঁ আৰু এচলকালেও খাব নোৱাৰিলোঁ 10-12টামান পোক এতিয়া মোক যদি কোনোবাই সোধে অ' ছাৰ হেৰি হ'ল নহয় ইমান ধুনীয়া আমটো এইটো আমটো এটাও ফুটা নাই এই যে 12টা পোক আছিল উশাহ কোনফালেদি লৈ আছে বোলে গড ন'জ আমটো ধুনীয়া নহয় জানো বাহিৰততো এটা ফুটাও নাই কিন্তু পোককেইটাতো আছিল পোককেইটাতো আমকেইটা খাইছে ইহঁতে মৰি যোৱা কিয় নাছিল ঈশ্বৰৰ ইচ্ছা ঈশ্বৰৰ ইচ্ছা ঈশ্বৰৰ ইচ্ছা নহ'লে কোনো বাচি নাথাকে গছৰ পাত এখিলাও নসৰে এতিয়া বতাহ নোহোৱা ঠাইতো বাচি থাকিব পাৰে পোক নহয় জানো কাছটো কিমান দিনৰ মূৰত ওপৰত আহি পেলাই এবাৰ উশাহ লয় সেইবুলি কি পানীৰ তলত মৰি যায় নেকি গতিকে কোনোবা আকাশত থাকিও পাখি নাই কোনোবাৰ আকৌ পুৰুষ নাৰীয়ে নাই কাৰোবাৰ চকু নাথাকেও তেজ খায় জোকডাল জোকৰ চকু আছে নেকি চকু নহয়তো গৰু ম'হৰ তেজ খাই ফুৰে আমাকো খায় হয় নাই ময়ূৰ ময়ূৰতো সম্পৰ্ক নাই তথাপিতো বৃদ্ধি হয় সাপৰটো কাণেই নাই জিভাখনেৰে শুনে মকৰৰ 8টা চকু তথাপিতো খুন্দা খাই মৰে কেঁকুৰাকটো পাহৰি গৈছিল পিছত দিলে পিঠিৰ চকু 2টা তাই ভাবকচোন কিমান বিচিত্ৰ পৃথিৱী চব চৰাইৰ ঠোঁট থাকে বাগলিৰ মুখখন চাকচোন শিয়ালৰ দৰে বিচিত্ৰ নহয় জানো মাছ হৈ পেলাই আকৌ তিমি মাছে গাখীৰ দিয়ে আকৌ তিমি মাছে যদি বমি কৰি দিয়ে সেইখিনি যদি কোনোবাই পায় সি কোটিপতি হৈ গ'ল তিমি মাছে যদি বমি কৰি দিলে সেই বমিখিনি যদি কোনোবাই পালে সেইখিনি দাম 10 কোটি টকা গতিকে আপুনি নিজৰ নাম নিজে ঠাৱৰ কৰিব নোৱাৰে জহুৰীয়েহে জানে এই পাথৰ টুকুৰাৰ দাম কিমান নামঘৰৰ ভেটি খান্দিলোঁ বিৰাট দগাত মিস্ত্ৰী ক'লে ইমানখিনি খান্দিব লাগিব ভেটি খান্দোতে ইমানমান পৰিমাণৰ নীলা ৰঙৰ পাথৰ এটুকুৰা পোৱা গ'ল আইতাই ক'লে যাচোন এই ওচৰৰ বজাৰখনৰ শাক পাচলি হ'লচেলাৰজনক খুদ কিমান দিব তেওঁ কৈছে 10,000মান দিব পাৰি দিবি নেকি নহয় মই বোলো দামটোহে সুধিব আহিছোঁ এইবাৰ গৈ পেলাই বেংকৰ মেনেজাৰক সুধিলোঁ ছাৰ এইটো কিমানমান পাৰি 1 লাখমান পাৰি এইবাৰ মোক দেউতাই কৈছেগৈ ৰত্নকুমাৰীলৈকে যা নহ'লে এই ডাঙৰ ফেঞ্চি বজাৰৰ জুৱেলাৰী দোকানখনলৈকে যা তানিষ্কলৈকে গ'লোঁ আৰু মই চিধে তানিষ্কলৈকে গ'লোঁ গৈ পেলাই কৈছেগৈ 12 লাখ দিম প্ৰথমতে মোক শাক পাচলি বেপাৰীটোৱে 10,000 টকা দিছে দেই তাৰপাছত বেংকৰ মেনেজাৰে 1 লাখ দিলে আৰু যেতিয়াই মই জুৱেলাৰী দোকানত গ'লোঁ তেতিয়া তেওঁ বহুত পৰীক্ষা নিৰীক্ষা জানা 12 লাখমান দিম তাৰমানে ইয়াৰ দাম আৰু বেছি হ'ব তেতিয়া 3খন মেডিকেলত
3জন পেচেণ্ট পৰি আছে বাধ্যত পৰি মই দৰদাম কৰি 15 লাখত এৰি দিবলগীয়া হ'ল এটুকুৰা সৰু শিলগুটি হ'ল ট্ৰিটমেণ্ট হ'ল কিন্তু চাওকচোন চব্জি বেপাৰীটো মোক 10,000 দিম বুলি ক'লে বেংকৰ মেনেজাৰে 1 লাখ দিম বুলি ক'লে কিন্তু যেতিয়া মই সোণাৰী দোকানত গ'লো জুহুৰীতে ক'লে 12 লাখ মান দিম অলপ বঢ়াই দিয়ক মই দিম দি থৈ আহিলোঁ বহুত ভাবিছিলোঁ কিন্তু কি পাথৰ আছিল মই আজিলৈকে নাজানিলোঁ আমাৰ মানুহবোৰো কেনেকুৱাই আপোনাৰ দাম আচলতে কিমান আপুনি নিজেই নাজানে নিজেই নাজানিব নহয় জানো গতিকে যিদিনাখন নিজৰ দাম জানিব সেনে বহুত দেৰি হ'ব হাতীয়ে মৰা দিনাখনে দেহাটো দেখা পায় যিদিনাখন বাগৰি দিয়ে সেইকাৰণে পথালিকে পৰি যায় এবাৰ মূৰটো উঠাবৰ চেষ্টা কৰে সেইদিনাখন পথালিকে তাৰ গাটো গম পায় বাপৰে বাপ মোৰ গাটো ইমান ডাঙৰ আছে হয় নাই গতিকে আমাৰ ভিতৰত উঠি অহা আমাৰ ল'ৰা ছোৱালীকেইটাৰ ভিতৰত যিখিনি পঢ়া শুনা কৰি আছে ইয়াৰে ভিতৰত কোনোবাটো ভৱিষ্যতে MLA হ'ব কোনোবাজন ডক্টৰ হ'ব কোনোবাজন ইঞ্জিনিয়াৰ হ'ব কোনোবাজন ৰাষ্ট্ৰপতি হ'বগৈ তেওঁলোকৰ ভিতৰত কিমানখিনি পটেনচিয়েলিটি আছে আমি নাজানো কোনে জানিব ভাল শিক্ষকখিনিয়ে জানে সেইকাৰণে ঘৰত গৈ পেলাই কয় মই পঢ়াওঁতো গম পাওঁ ল'ৰাটোক অলপ গুৰুত্ব দিব ই ভাল হ'ব এদিন কোনে কয় শিক্ষকসকল আমাৰ ল'ৰা ছোৱালীক চিনি পোৱা জুহুৰীবিলাক শিক্ষকসকল জুহুৰী মানে কোন যিজনে জুৱেলাৰী সোণা গহনা এইবিলাকৰ মূল্যায়ন কৰিব পাৰে ভেলুৱাৰ গতিকে ভাল শিক্ষকসকল এজন জুহুৰীতকৈ কম নহয় যাৰ স্পৰ্শত আমি পৰশ পাথৰ বুলি কওঁ এটা পৰশ পাথৰ আছে যিটো লগাই দিলে যিকোনো পাথৰ খুন হৈ যায় গতিকে ভাল শিক্ষকৰ পাল্লাত পৰিলে আপোনালোকৰ সন্তানবিলাক একো একোজন মহাপুৰুষত পৰিণত হ'ব কিন্তু দুখৰ বিষয় যিদিনাখনে শিক্ষকে অনুশাসন কৰিলে গাৰ্জেনে বেয়া পোৱা হ'ল সেইদিনাখনে শিক্ষা ডাষ্টবিনত সোমাল সেইদিনাখনে ডাষ্টবিনত সোমাল গতিকে অকণমান সাৱধান বিষয়ত আতি আস কোটি নাই যাৰ সাধু সংগ লয়া কৰি আমাক বিচাৰ এৰা মান কৰ্ম এৰি ভকতি তত্ত্বপৰ জানিবায়ু ধব সখী সেহি ঈশ্বৰ সাধুৰ সংগ কজাৰ নাহিকে প্ৰবন্ধ যিটো পাত কীত নাই ভকতিৰ গন্ধ এ ৰাম ধন জন পুত্ৰ দ্বাৰা বুলি মৰয়াতি সেহিতো অধম অনিশ্বৰ আত্মঘাতী উদ্ধৱক সম্বোধি মাতন্ত নাৰায়ণ কতেক কহিব গুণ দুখৰ লক্ষণ ৰাম সেহি দুখ যিটো গুণ দুখ বুলিলে সেহি গুণ যিটো দুখ গুণ কনে দেখো বিষয়ত আতি আস কোটি নাই যাৰ সাধু সংগ লয়া কৰে আমাক বিচাৰ আন কৰ্ম এৰি ভকতিত ততপৰ জানিবা উদ্ধৱ সখী সেহিহে ঈশ্বৰ যাৰ বিষয় বাসনাৰ প্ৰতি আকৰ্ষণ নাই কাৰণ বিষয়ৰ দুখে পাব বুলি জানি তেওঁ বিষয় বাসনাৰ পৰা যি অন্তৰ হৈ থাকে সাধু সংগ লয়া কৰে আমাক বিচাৰ আজি সৎসংগৰ প্ৰতিহে লালায়িত
আন কৰ্ম এৰি ভকতিত তৎপৰ জানিবা উদ্ধৱ সুখী সেইহে ঈশ্বৰ বহু মানুহ আছে ক'ৰবাত এক্সিডেণ্ট এটা হোৱা বুলি শুনিলেই দৌৰ মাৰি যাব কিন্তু দুৰ্ঘটনা হোৱাতে হয়তো মানুহবিলাকক চোৱাৰ প্ৰৱণতা থাকে গাড়ীখন কিমান জখম হ'ল মানুহকেইটা মৰিল কিন্তু এজন আপোন মানুহ এজন আহি পেলাই যদি তেওঁক সোধে তেজ বটল লাগিছিল কিন্তু নোৱাৰে চাবচোন বিয়াৰ দিনাখন দৰাৰ লগত 100জনমান ডেকা ল'ৰা যায় ফূৰ্তি কৰি এমাহ পাছত যদি দৰাটোৰ দুৰ্ঘটনা হয় যদি দৰাটোক তেজ লগা হয় তেতিয়া কোনো তেজ দিবৰ কাৰণে মানুহ এজনো পোৱা নাযায় তাৰা খন্তেকৰ ভোজ খাওঁতা নাই ভোজটো খাব ঠিকেই গ'ল দৰাৰ লগত পাৰ্টি কৰিব ঠিকেই গ'ল একদম বম ফুটাই নাচি বাগি বিলাতী গীত গাই পৰি হৰি আৰু কত কিমান ফূৰ্তি বন্ধুৰ বিয়া কিন্তু সেই বন্ধুৰ যেতিয়া দুৰ্ঘটনা হয় সেই বন্ধুক যেতিয়া এবটল তেজ লগা হয় সকলোৱে কিন্তু মুখখন ঘূৰাই দিয়ে সেইকাৰণে কৈছে বন্ধুৰ চিন বিপদত খুৰাক চিনিবা কাণত ৰজাক চিনিবা দানত পত্নীক চিনিবা স্বামীৰ বিপদ কালত যেতিয়া স্বামীৰ দুৰাৰোগ্য ৰোগ হ'ব স্বামীৰ যেতিয়া অৰ্থনৈতিক অনাটন আহিব এইটো জীৱন এই জীৱনটোত কেতিয়াবা বিত্তীয় অৰ্থনীতিৰ খেলি মেলি লাগিব কিন্তু দুখৰ দিন আহিব স্বাৱলম্বিতা নাথাকিব কেতিয়াবা টান বেমাৰ আজাৰ হ'ব কেতিয়াবা অভাৱ আহিব কেতিয়াবা অনাটন আহিব কেতিয়াবা এনজাইটি হ'ব কেতিয়াবা এনেকুৱা সংকটৰ সৃষ্টি হ'ব কিন্তু তাতো যিজনী ধৰ্মপত্নীয়ে স্বামীক সাথ দিব সেয়া সংসাৰ স্বামীক বিপদৰ পৰা পৰিত্ৰাণ কৰিব সেয়া সংসাৰ গতিকে কিমান ধৈৰ্যশীল হ'ব লাগিব গতিকে সেইকাৰণে কৈছে যে ৰজাক চিনিবা দানত খুৰক চিনিবা খানত পুৰুষক চিনিবা কৰ্মত আৰু নাৰীক চিনিবা স্বামীৰ বিপদ কালত আৰু সময়তহে বুজা যায় কোন কেনেকুৱা আৰু সেয়ে কৈছে যিজনে মায়া কৰ্মৰ পৰা বিষয় বাসনৰ পৰা 10 মাইল আঁতৰত থাকে ভক্তি বিষয়ত তৎপৰ হয় সেইজন ঈশ্বৰ সদৃশ ব্যক্তি সাধুৰ সংগৰ নাহিকে প্ৰবন্ধ যিটো পাতকতা নাই ভকতিৰ অগণ্য ধনজনা পুত্ৰৰ দ্বাৰা বুলি মৰে আতি সেইটো অধম অনিশ্চৰ আত্মঘাতী যি সন্ত সাধুক ভাল নাপায় যি কেৱল পৃথিৱীত খাবৰ বাবে আৰু শুবৰ বাবে আহিছে কেৱল ভোগবাদী খোৱাৰ চিন্তা আৰু খোৱাৰ চিন্তা পিন্ধা উৰা খোৱা বোৱা তাতেই চিন্তা সৎকৰ্ম সৎসংগ সদ্ভাৱনা যাৰ নাই তেওঁ সচ্চিদানন্দ আনন্দঘন ব্ৰহ্মময় কেতিয়াও ধৰা নিদিয়ে আৰু তেওঁ অনিশ্চৰ আত্মঘাতী সেই দুখ যিটো গুণ দুখ বুলি লেখৈ সেই গুণ যিটো দুখ গুণক নেদেখৈ এনেকুৱা মানুহ আছে কি কয় এইবাৰৰ সভাপতিজন সিমান ঠিক নহয় জানা মানুহ কিন্তু মস্ত খং দুৰ্বাসা মানুহটো ভাল ভাবচোন কিন্তু কি বুলি সমালোচনা কৰিব খঙালহে মানুহজন খংটো নাকৰ আগতে থাকে সেনেকুৱা মানুহৰ লগত কাম কৰিব পাৰি নেকি কিন্তু এজন আছে তই আগবাঢ়ি নাযাওঁ কিয় তোৰ দেখোন খংটো নাই তেতিয়া তেওঁ আগবাঢ়ি নাযায় তেতিয়া ভাল মানুহ এজনে কি ক'ব খং থাকক কামাণ্ডিং ভইচ এটাও লাগে দেই কিন্তু তেওঁ যে সমাজখন যে চলাই আছে তই পাৰিবি এনেকুৱা এজন মানুহ আছে আকৌ আপোনাৰ খং গুণটোক আকৌ ঢাকি থোৱা মানুহ আছে বাদ দেও মানুহ মাত্ৰ থাকে এই সুখ দুখ তেওঁ খঙালে মাত্ৰ কৰিবি কি তেওঁৰ মাত্ৰ অলপ ডাঙৰ সেইবিলাক তেওঁ খং নকৰে নহয় কাৰোবাক এচৰ মানা দেখিছ তেওঁ সেই বুলিয়ে সমাজখন চলাইছেগৈ টানি টুনি তই পাৰিবি এতিয়া দুখটোক আকৌ জাপি থোৱা মানুহ আছে দুখটোক আকৌ গুণ বুলি দেখা মানুহ আছে দুখ গুণ নেদেখা মানুহ আছে গতিকে সেইজন অধম যি কেৱল মানুহৰ দুখ দেখে সেইজন মধ্যম যি দুখো দেখে গুণ দেখে ভাল পিছে মস্ত খঙাল এইটো মধ্যম সেইজন আকৌ উত্তম যি গুণ দেখে নহয় তেওঁ সমাজ পৰিচালনাত সিদ্ধস্ত উত্তম উত্তম আছে চব ভাল আপোন ভালে জগত ভাল এইজনে বেয়া যি চলিব নাজানে এজন আকৌ আছে সকলোকে সামৰি ভাল কৈছে সেইজন উত্তমত উত্তম গতিকে আমি অধম কাক পালোঁ যিয়ে কেৱল দুখ দেখে মধ্যম কোন যে দুগুণ দুইটা দেখে উত্তম কোন যে গুণ দেখে উত্তম উত্তম কোন আৰে চবেই ভাল ঈশ্বৰে তেওঁক কৃপা কৰা নাই
হয়নে এনেকুৱা ক'ব এই কি অনাসংগী অনাসংগী বুলি কৈ থাকে অনাসংগী বুলি নক'বচোন বুলি কি ক'ম তেতিয়া এই বুলি কওক না যিজনক ঈশ্বৰে শৰণ ভজন হ'বলৈ কৃপা কৰা নাই কিবা কাৰণত যিজনে শৰণ ভজনলৈকে অহা নাই সেইজনৰ কথা কৈছে তেতিয়া আৰু বুদ্ধিয়ক থাকক অনাসংগী শব্দটোও নকয় কিমান বুদ্ধিয়ক মানুহ চাওকচোন হয়নে গতিকে সেইটো গুণ বুলি কৈছে যি দুখকো নেদেখে দেখে নোখোৱা মানুহ এই পৃথিৱীত আছে শ্ৰীৰাম গুণময় জ্ঞান কৰ্ম হৱে পৰিহৰ নিৰ্গুণ ভকতি ধৰি সখী সুখে তোৰ ৰাম গুণেশে কৰিছে সবে সংসাৰৰ ক্লেশ তাক তৰিবাক সখী শুনায়ো দেশ মোৰ কথা শুনি নিতে গাৱে গুণ যশ তাত হন্তে আতি উপজীৱে প্ৰেম ৰস ৰাম এতেকে সংসাৰ তাপ তৰিবা সিটো প্ৰেমে ভকতিত অমৃত বৰিষে জগতৰে অন্তৰ্যামী আছো হৃদয়ত তথাপি কৰ্মীৰ মনে নুহিকেবে কত আমাকনে দেখৈ মহা কৰ্ম অহংকাৰে যেন আদিত্যক ধাংকে কুহলি আন্ধাৰে ৰাম নৰতনু নকাইতো সুদৃঢ় সুসাৰ উপদেশ দাতা গুৰু ইহাৰ কন্ধাৰ ৰামই অনুকূল বায়ু হুয়া কৰো পাৰ তথাপি নতৰে যিটো দুৰ্ঘোৰ সংসাৰ ৰাম সেহীনৰে কৰে কৌতুকতে আত্মা ঘাত আপোনাকৈ আপুনি পেলাইব জাত নাত ৰাম অথিৰ জীৱন জানি সমস্তে উপেক্ষী নকৰি বিলম্ব মুত ভজা প্ৰাণ সখী
ৰাম মন্তত পয়ৌষধ ধাৰণা ধৰি বন্ধ মিত্ৰ কতৰিবে কৰৈ অনেক প্ৰবন্ধ এ ৰাম তা সম্বাৰ মতক দূৰতক ত্যাগ মোৰ গুণ নাম ধৰিওক মহা ভাগ গুণময় জ্ঞানকৰ্ম সবে পৰি হৰৈ নিৰ্গুণ ভকতি ধৰি সুখী সুখে তৰৈ গুণেশে কৰিছে সংসাৰৰ ক্লেশ তাক তৰিবাক জানি শুনা উপদেশ আৰু সংসাৰৰ যে ক্লেশ তাক অতিক্ৰম কৰাৰ কথা এইবাৰ কৃষ্ণই উদ্ধৱক কৈছেগৈ যে মোৰ কথা শুনানিতে গাৱা গুণ ৰস তাত হন্তে আতি উপজীৱ প্ৰেম ৰস আৰু ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁতে কৰোঁতে ঈশ্বৰৰ প্ৰতি অনুৰক্তি বাঢ়িব অনুৰক্তি মানে অনুৰাগ অনুৰাগ মানে অনবৰতে ভাল লগা এতিয়া এজন ব্যক্তি আহিলে মোৰ এজন ঘৰলৈকে তেওঁ ক'লে মোৰ ডায়েবেটিছ হৈছে ইনচুলিন নলওঁ আপোনালোকৰ তাত কিবা আছে নেকি বোলে আছে কি আছে বোলে শগুনী লতা আছে শগুনী লতা এটুকুৰ মই তেওঁক ঠেকেচি ৰাতিপুৱাই চেলেকাই দিলোঁ আৰু তেওঁ জিভা কোচ খাই গ'ল আৰু আবেলি ৩টা বজাত মোক ফোন কৰিছেগৈ অ' ব্ৰহ্ম আপুনি মোক কি খোৱালে বোলে গোটেই দিনটো মোৰ তিতা লাগি আছে পিছদিনাখন কৈছে বোলে বোলে আজিও মোৰ তিতা ভাৱটো যোৱা নাই মানে দিনে ৰাতি তিতা লাগি আছে হয় নাই এজন মানুহ ৰসগোল্লা এটা খাব দিয়কচোন ৰসগোল্লা এটা খাব দিয়ে স্পেচিয়েল চাহ খাব দিয়কচোন লাগে চেনি দুচামুচ এটা তাৰপিছত চেনি চাহ বনোৱা মানুহজনকে গালি পাৰিব চেনি কিয় দিয়া নাই কিন্তু তাৰ আগতে কি খাই ল'লে ৰসগোল্লা ৰসগোল্লা খোৱাৰ পিছত চেনিৰ মিঠা পাব জানো হয়নে সেনেকৈ সেই ৰসগোল্লাৰ মিঠাটোৱে চাহৰ মিঠা কাটি দিয়ে তেওঁ অমৰলতা বা শগুনী লতা খুৱাই দিয়া পাছত গোটেই তিতা লাগি থাকিল এদিন এৰাতি সেনেকৈ ভগৱন্তক অনবৰতে ভাল লাগি থকা কথাটোৱেই হ'ল অনুৰক্তি বা অনুৰাগ অনুৰাগ কেতিয়া হ'বগৈ ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁতে 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 সেই ঈশ্বৰৰ নামত যেতিয়া প্ৰেম আহি যাব ঈশ্বৰৰ নামত প্ৰেম আহি গ'লে তেওঁ দুটা বস্তুৰ পাৰ্থক্য বুজি পাব কি বাৰু বুদ্ধি আৰু পুৰুষ যিদিনাখনেই যি মুহূৰ্তত এজন ব্যক্তিয়ে বুদ্ধিক জড় পুৰুষক চৈতন্য বুলি ভাবিব সেইদিনা সেই মুহূৰ্ততে তেওঁৰ হৃদয়ত কি আহিব কৈবল্য ভাৱ কৈবল্য মানে কেৱলীয়া কেৱলীয়াৰ পৰা উদাসীন বুলি কওঁ আমি কেৱলীয়া গোঁসা বুলি নকওঁ জানো উদাসীন মুখন নকওঁ ন কেনেকৈ আহিব সেই ব্যক্তিৰ বিশিষ্ট ব্যক্তিৰ সেই বিশেষ ব্যক্তিৰ মনত এই বুলি যেতিয়া শুদ্ধ বিশ্বাস আহিব যে বুদ্ধি জড় আৰু পৰম পুৰুষ চৈতন্য আমি যিবিলাক বুদ্ধি আছে আমাৰ হঠবুদ্ধি মন্দবুদ্ধি বাকবুদ্ধি দুৰ্বুদ্ধি কল্পবুদ্ধি জল্পবুদ্ধি এই সকলো জড় কিন্তু পৰম পুৰুষ চৈতন্য আৰু যেতিয়ালৈকে আমি বুদ্ধি আৰু পুৰুষ একে বুলি ভাবি থাকিম তেতিয়ালৈকে আমি মায়াত হাবুডুবু খাই থাকিম তেতিয়ালৈকে আমাৰ কৈবল্য ভাৱ নাহে মাধৱ পুৰুষৰ আহিছিল আৰু সেইকাৰণে তেওঁ সংসাৰ জয় কৰি থৈ গুচি গ'ল হোৱা নাই জানো আৰু সেয়েহে আমি জড় কি আৰু চৈতন্য কি ইয়াৰ পাৰ্থক্যটো সেইজনেহে বুজে যাৰ বিচাৰ শক্তি আছে আৰু যে বিচাৰ শক্তি যাৰ আছে তেওঁ আচৰণ কৰিব জানে আৰু আচৰণ যে কৰিব পাৰিছে তেওঁহে প্ৰচাৰ কৰিব পাৰে যে প্ৰচাৰ কৰিব নোৱাৰে বিচাৰ আচাৰ প্ৰচাৰ আৰু বিবেচনা শক্তি নোহোৱালৈকে আমি অন্ধ হৈ থাকোঁ
আৰু বিচাৰ বিবেচনা শক্তি থকাৰ পিছতো যদি আমি অন্ধ মানুহৰ দৰে কাম কৰোঁ আমাক নিশ্চয় মানুহে হাঁহিব জগতৰে অন্তৰ্যামী আছো হৃদয়ত তথাপিতো কৰ্মীৰ মনে নুশিকাবে কত আমাক নেদেখৈ মহাকৰ্ম অহংকাৰে যেন আদিত্য কথাংকে কোহলি আন্ধাৰে জগতৰ অন্তৰ্যামী তেওঁ হৃদয়ে হৃদয়ে আছে কেনেকৈ আছে মানুহে প্ৰতি মনটো ধানে প্ৰতি কণটো থকা দি তেওঁ সমস্ততে আছে কিন্তু পাই জানো মাধৱ পুৰুষে কি বুলি ক'লে কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি আতিশয় দূৰ সন্ত তাৰ দূৰত বিদূৰ সন্ত তাৰ যিজনে ঈশ্বৰৰ ধ্যান ধাৰণা এৰি বিষয় বাসনা কৰ্ম কাণ্ডতেই লিপ্ত হৈ আছে তেওঁ বিষয়ত লিপ্ত হৈ আছে তেওঁৰ হৃদয়ত ঈশ্বৰ থকা স্বত্তেও তেওঁ দেখা নাপায় আৰু নিবিচাৰোতে বহুত দূৰলৈকে গুচি যায় এইবাৰ উভতাকে কৈছে মানুহবিলাক অহংকাৰ থাকন্তে সাক্ষাৎ কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্মজাৰ অহংকাৰী এজনৰ উদাহৰণ দিছোঁ বলিতকৈ আৰু ডাঙৰ অহংকাৰী নাছিল কিন্তু অহংকাৰী হৈও ঘৰতে পালে অহংকাৰ থাকন্তে সাক্ষাতে কৃষ্ণক তেওঁ ঘৰতে নাপালে জানো শুক্ৰাচাৰ্যই কি কৈছিল নিদিবি কপট্ৰূপ লৈ আহিছে যদি দিয় বলিক দান তোৰ নাথাকিব মান আৰু তই গৈ পৈ তল যাবি বোলে মই দিম বাক্যত বন্দী আৰু অহংকাৰী হোৱা স্বত্তেও বলিয়ে কিন্তু তেওঁক পালে ক'ত পালে গৃহতে পালে আৰু যদি আমি বিষয় বাসনাত থাকোঁ তেওঁক নাপাম আৰু যদি তেওঁক আমি হৃদয়ত বিচাৰোঁ পাম গতিকে চতুৰ ব্যক্তিসকলে চতুৰ ভকতসকলে হৃদয়তে পৰম দেৱতাক তেওঁলোকে এটি উজ্জ্বল পোহৰূপে পাবলৈ সক্ষম হয় মাত্ৰ তেওঁলোকে অন্তৰ্দৃষ্টিৰে সেই পৰমাত্মাৰ মাজত নিজকে আত্মা হিচাপে কল্পনা কৰে আৰু এনেকৈ তাকে কৈছে অন্ধই পাব চকু থকাই নাপাব পণ্ডিতেও নাপাব মূৰ্খই পাব বেদৰ পৰোক্ষ বাক্য মোৰ পণ্ডিতে নুবুজৈ মূৰ্খই বুজৈ যদি গোবিন্দক ভজৈ ডাঙৰ পণ্ডিত আছিলে এজন দেৱদত্ত কন্দলী মৃত্যুৰ আগমুহূৰ্তত মাধৱদেৱে জেমাল কছাৰী নামৰ এজন ব্যক্তিক ক'লে এওঁৰ আলপৈচান ধৰিবা শেষত কি কয় মোক ক'বা এমাহ পাছত মাধৱদেৱ আহিল দেৱদত্ত কন্দলী পণ্ডিত মৰিল আৰু জেমাল কছাৰী সৎকাৰ কৰিলে জেমাল কছাৰী ক'লে মোৰ দুখ লাগিল কিয়ৰ কাৰণে সেই পণ্ডিতজনে জীয়াই থাকোঁতে সংস্কৃতত গীত পদ গাই ল'ৰা ছোৱালী পঢ়ুৱাই কিন্তু ভিতৰেৰে তেওঁ আছো নাম নলৈছিল আৰু সেইকাৰণে মৰাৰ সময়ত তেওঁৰ সন্মুখেৰে নাম নোলাল ব্যাকৰণ মাতিলে বিশেষ বিশেষণ সৰ্বনাম অব্যয় ক্ৰিয়াপদ সমাপিকা অসমীকা আৰু তেওঁক বুজাবৰ কাৰণে আমাক কৈছেগৈ স্মৰহো গোবিন্দ মূল ভজহো গোবিন্দ মূল গোবিন্দ বোলহ মূঢ়জন মৰণ সন্নিতে পাৰিলে গোবিন্দকে ৰাখিবন্ত নৰাখিবে দুক্ৰিয়কৰণ যেতিয়া মৃত্যু কাষ চাপি আহিব তেতিয়া বিশেষ বিশেষণ সৰ্বনাম ক্ৰিয়াকৰণ অব্যয় নাৰাখে গোবিন্দ ৰাখিব গোপদে বেদ অৰবিন্দ শব্দে ঈশ্বৰৰ পাঠ পাতিব গতিকে পণ্ডিতেও নুবুজিলে কিন্তু মূৰ্খ জেমাল কছাৰীয়ে বুজিলে যে জেমালে ক'লে গুৰুজন আপুনি দিয়া বাক্য পাহৰি গ'লোঁ শৰণ ভজন বাক্য কিন্তু এটা বস্তু মনত আছে আপোনাৰ নামটোকে উধাই মই লৈ আছোঁ মাধৱ 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 কৈ আছোঁ তেতিয়া মাধৱদেৱে ক'লে মা পদে লক্ষ্মী ধৱ পদে স্বামী মোৰ নামটো লোৱা নাই তুমি সেই লক্ষ্মীপতি ঈশ্বৰৰ নাম লৈছা আৰু তেনেকৈ কেৱল মাধৱদেৱৰ নাম লৈ জেমাল কছাৰী তৰিল গোটেই জীৱনটো সংস্কৃতত গীত মাত পদ পঢ়াই কিন্তু বুঢ়া নতৰিল সেইকাৰণে কৈছে পণ্ডিতে নুবুজৈ বেদৰ পৰোক্ষ বাক্য মূৰ্খ বুজৈ যদি গোবিন্দক ভজৈ ঈশ্বৰক পাবৰ কাৰণে সাৰিপ্য শালিপ্পা সমীপ্পা সাত্বিক সাঞ্জিক্য পাঁচ ধৰণেৰে ভাবে কোনে কোনে ভাবে জ্ঞানেছো অৰ্থেছো জিজ্ঞাসু তত্ত্বেছো তত্ত্বক পাবৰ বাবে কোনোবা আহে কোনোবা অৰ্থ ল'বত আহে কোনোবা জ্ঞানৰ বাবে আহে কোনোবা আৰ্ত হৈ আহে আতুৰ হৈ আহে গতিকে অৰ্থেছোজনে পায়নে নাপায় পিছৰ কথা কিন্তু যিজনে আতুৰ হৈ আহিছে বা যিজনে তত্ত্বৰ কাৰণে আহিছে তেওঁ আপোনকৈ পাব আৰু তেওঁ শেষত গৈ সানযোগ্য ভকতিত লীন যাব ঈশ্বৰৰ লগত সংযোগ ৰাখি দিব গতিকে ঈশ্বৰৰ লগত সংযোগ ৰাখিবলৈ কাৰণে আপুনি পণ্ডিত হোৱাৰ দৰকাৰ নাই ভক্তিয়ে আৰু একমাত্ৰ সাধন
আৰু ভালেদিন বিদেশত থাকিলোঁ আকৌ স্বদেশলৈকে আহিছোঁ একমাত্ৰ আহিছোঁ আপোনালোকক দেখা পাম বুলি গতিকে আমি কোনো বিদেশৰ মানুহ নহয় অন্য গ্ৰহৰ পৰা অহা নাই আপোনালোকৰ মাজৰে এজন একেখন আকাশৰ তলত একেখন পৃথিৱীত যাতে একেলগে এমুঠি মাছ চাউল খাব পাৰোঁ মহাপ্ৰসাদ মা প্ৰসাদ একেলগে এখন মজিয়াতে যাতে ল'ব পাৰোঁ তাৰ বাবে আমাৰ আশা আৰু এটি অনুৰোধ পিতৃ মাতৃবিলাকক অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে নিজৰ সতি সন্ততিক অকণমান গাইড দি ৰাখিব ক্লাছ 8ৰ পৰা 12লৈকে অষ্টম শ্ৰেণীৰ পৰা যদি হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰালৈকে ডিগ্ৰী পঢ়াৰ আগমুহূৰ্তলৈকে আপোনালোকে যদি নাকি লগাই ৰাখিব পাৰে মই ভাবোঁ তাৰপিছত আপোনালোকৰ কষ্ট কম হ'ব আৰু এই অষ্টম নৱম দশম একাদশ দ্বাদশ এই 5টা বা 6টা বছৰ ছাত্ৰ ছাত্ৰীসকলে যদি অন্য বেলেগ চিন্তাৰ পৰা আঁতৰি নিজৰ পাঠভিত্তিক চিন্তা কৰে নিজৰ জীৱনটো গঢ়াত চিন্তা কৰে অকণমান আধ্যাত্মিক দিশত যদি ৰত হৈ থাকে মই ভাবোঁ সেই ছাত্ৰ আৰু ছাত্ৰীৰ কেতিয়াও জীৱনত স্খলন নহ'ব আৰু ঈশ্বৰে নিশ্চয় কোনোবা এটা দিশত তেওঁলোকক প্ৰতিষ্ঠা কৰোৱাব আৰু এই অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যদি কিবা প্ৰকাৰে স্খলন ঘটিল কায়িক মানসিক স্থলিক তেতিয়াহ'লে কিন্তু জীৱনত ভাত মুঠিৰ কাৰণে কষ্ট হ'ব কাৰণ আমি পৃথিৱীখন ইটো মূৰৰ পৰা সিটো মূৰলৈকে দেখিছোঁ আৰু যাৰ প্ৰিপাৰেশ্যন প্ৰস্তুতি আছে তেওঁ সফলতা লাভ কৰে আলেকজেণ্ডাৰক এৰিষ্টাটলে সুধিছিল হেই মাই ডিয়াৰ হোৱাটছ ইয়ৰ ডেষ্টিনেশ্যন তোমাৰ লক্ষ্য কি বোলে পূব ফালে অৰ্থাৎ ভাৰতৰ ফালে আহিব আৰু তেতিয়া কৈছিল এই সৈন্য বাহিনীটো কেনে বোলে তেতিয়া আলেকজেণ্ডাৰে কৈছিল মই কমাৰৰ ঘৰৰ পৰা কহাৰৰ ঘৰৰ পৰা সোণাৰীৰ ঘৰৰ পৰা সৈন্য অনা নাই সেই ঘৰৰ পৰা মই সৈন্য বুটলিছোঁ যাৰ বাপেকে সৈন্য আছিল যাৰ মোমায়েক সৈন্য আছিল যাৰ ককায়েক সৈন্য আছিল যিয়ে কটামূৰ দেখি ভয় নাখায় যিয়ে তেজ দেখি ভয় নাখায় যিয়ে স্বদেশ স্বজাতিৰ বাবে বুকু পাতি দিবলৈকে ভয় নাখায় কাৰণ যুদ্ধ ক্ষেত্ৰত কম সংখ্যক সৈন্যহে সাহসিকতাৰ মৃত্যুবৰণ কৰে দে আৰ মেনি মেন ব্ৰেভলি ডাই ইন এ বেটেলফিল্ড বহুতে পলাওঁতে পিছফালৰ পৰা মৰে বহুত কম আছে যে বুকু পাতি দি মৰে আগুৱাই মৰে গতিকে এমুঠিমান সৈন্য লৈ আলেকজেণ্ডাৰ আগবাঢ়িছিল ৭৬খন দেশ ৩০ বছৰ বয়সত জয় কৰিছিল ৩২ বছৰ বয়সত আলেকজেণ্ডাৰৰ মৃত্যু ঘটিছিল প্ৰমাণ হৈ গ'ল লগত একো নিব নোৱাৰে কিন্তু ৩০ বছৰ বয়সত ৭৬খন দেশ জয় কৰা বৰ সহজ কথা নহয় কিন্তু পাৰিছিল এইকাৰণে তেওঁৰ প্ৰস্তুতি আছিল প্ৰিপাৰেশ্যন সেইকাৰণে মেট্ৰিকৰ আগত টেষ্ট পৰীক্ষা পাতে বিয়াৰ আগত অধিবাস হয় অধিবাসে হ'ল জীৱনটোৰ প্ৰস্তুতিৰ পৰ্ব যে কাইলৈৰ পৰা মোৰ নতুন জীৱন আৰম্ভ হ'ব গতিকে আমাৰ সকলোৰে প্ৰস্তুতি থকা উচিত আজিৰ এই দিনটোৰ বাবে এমাহেৰে আজি আইসকলৰ প্ৰস্তুতি ভকত আহিব আমি লগাম আমি কাকো একো নোখোজোঁ আমি দেহেকেহে খাটিম একো দুখ নহওক কষ্ট কৰা নাই জানো এমাহে আজি এমাহৰ কষ্টৰ ফল অধিৱেশনৰ পাছত আমি মাজুলী জিলাখনে প্ৰায় গোটেই জিলাখনে লগ লাগিলোঁ আজি আগৰ সভাপতি নাৰায়ণ বাবুক পালোঁ আজিৰ সভাপতি তুলসী বাবুক পালোঁ আমি মূলৰ সদস্য এগৰাকীকো পালোঁ হয়নে আৰু আমি কৰ্মব্যস্ত মানুহ আৰু আমাক আচলতে আপোনালোকে মঞ্চত নাপাব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই মূলৰ মঞ্চত আপোনাক দেখা নাপাব কাৰণ আমি পাছফালৰ কৰ্মী ক'ৰবাত ৰন্ধনশালত ক'ৰবাত চাফাই কৰ্মী তাত পাব টিভিতো ওলাম ইউটিউবতো ওলাম কিন্তু এতিয়াও আমি ভাবোঁ সেই মঞ্চত উঠিব পৰা আমাৰ বয়স হোৱা নাই সেইকাৰণে এখেতসকলক দি থৈছোঁ এখেতসকলে অলপ নাচি লওক ভাগৰ লাগিলে আমি দেখা যাব পাইছেতো গতিকে আমি যদি যাই পেলাই বাটটো ভেটি থৈ দিওঁ এওঁলোকৰ কি গতি হ'ব হয় নাই গতিকে আমি পাছে পাছে গৈ আছোঁ কাৰণ আমি জানো কলৰ থোক যদি ডাঙৰকৈ পৰে থোকা লাগে আমি থোকাতেই থাকোঁচোন হয় নাই গতিকে ক'বলগীয়া বহু কথা আছিল আকৌ আহি আপোনালোকৰ অন্তৰংগ লাভ কৰিম এটাই মাত্ৰ লক্ষ্য ৰাখিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শখিনিক
আমি কেনেকৈ বিজ্ঞানসন্মতভাৱে উঠি অহা প্ৰজন্মক দিব পাৰোঁ আইসকলৰ ভূমিকা মাতৃৰ ভূমিকা পিতৃৰ ভূমিকা সন্তানৰ ভূমিকা ঘৰখনৰ ভূমিকা আমি জানিব লাগিব প্ৰসাদখিনিনো কি চাপৰি কি নাম কি বৰগীত কি যে বৰগীতটো যদি মোৰ ভাইটি আজি ৰাগপদ নোহোৱাকৈ গায় কবন্ধ নহ'বনে যে ভুলতে যদি ৰাতিপুৱাৰ গীত গধূলি গাই দিয়ে ৰাতিপুৱা যদি পায়ে পৰি হৰি কি হ'বগৈ গধূলি যদি তেজৰে কমলাপতি পৰ্বতে নিন্দ কি হ'বগৈ হয়নে ৰাতিপুৱা যদি পায়ে পৰি হৰি গাই দিলে কি হ'ব বোলে পৰিলে ভৰি এটা বৰ দুখ পায় আৰু গধূলি যদি তেজৰে কমলাপতি পৰৰ ভাতক নিন্দে মোক যদি সোধে দাদা এইটো কি হ'ল মই তেতিয়া ক'ম কমলাৰ গিৰিয়েকে পৰৰ ভাতক নিন্দা কৰি মানা কৰিছে কাৰণ ৰাতিপুৱাৰ গীত গধূলি গাইছে সেইটো নহয় জানো গতিকে ৰাতিপুৱাৰ গীত গধূলি গালে সেইটোৱে হ'ব আৰু গধূলি গীত যদি পায়ে পৰি হৰি সৰহ কাঠেৰি বোলে পৰিলে ভৰি এটা বৰ দুখ পায় হ'ব নহয় জানো গতিকে ৰাতিপুৱাৰ গীত ৰাতিপুৱা গধূলি গীত গধূলি গতিকে কোনে জানিব আমাৰ মানুহে গম পাব লাগিব গতিকে চাপৰিকে আদি কৰি প্ৰসাদখিনিকে আদি কৰি বহাকে আদি কৰি সমস্তখিনি এই ভকতীয়া সাজকে আদি কৰি সকলোতে বিজ্ঞান সোমাই আছে গতিকে বিজ্ঞানসন্মতভাৱে আমি যেতিয়া দিম আজি আমাৰ মানুহ কমিছে বুলি দুখ নকৰিব কিয় কাৰণে আজি এইখন বৰবিল প্ৰাথমিকৰ নামঘৰত যিখিনি আহিল ইয়াত এটাও পতান নাই পতান ডলা আৰু কোলাৰ আগত উলি যায় গোটেইকেইটা গুটি ধান ধান যেতিয়া আমি কাটি আনো আঘোণৰ চোতাল পাই মৰণা মাৰাৰ পিছত খেৰ গৈ পুঁজি হয় হয়নে পতান উৰি যায় ধানখিনি 3 ভাগ কৰোঁ অহা বছৰ খাব পৰাকৈ 12 মাহ খাব পৰাকৈ ভঁৰাল ঘৰত আৰু অহা বছৰ খেতি কৰিব পৰাকৈ দুগুণ পৰিমাণৰ কাৰণ আগতীয়া ধান বানে খায় নুমলীয়া ধান পতান হয় যদি বানে খায় আকৌ আৰু বাকী যিখিনি আগলি হ'ব তেল নিমখ কিনি আনিম বিক্ৰী কৰি কিন্তু আটাইতকৈ কম কোনখিনি বিধানৰ কঠীয়া গতিকে আজি যদিও কম মই ভাবোঁ এইখিনি বিধানৰ কঠীয়া আৰু এইখিনিৰে নিজৰ পথাৰত হোৱাৰ পৰো অন্যৰ পথাৰতো হ'ব নহয় জানো আপোনালোকক ভাল নাপালে আমি যোৰহাটৰ বাপজনে আজি ইয়াত আহি পায় নেকি হনুমানে জাপ মাৰি অহাতেতো ইয়াত পাইছেহি সাগৰ পাৰ হৈ লুইত খাবলৈ পাৰ হয়তো আহি পাইছে ইয়াতে নহয় জানো এখেতকতো যোৰহাটত আমি হনুমান বুলিয়ে কওঁ নহয় জানো গতিকে শিৱসাগৰৰ দত্তবাবু ইয়াত নাপালেই জানো চাওকচোন গতিকে আমি উঠি অহা প্ৰজন্মক এনেকৈ কৰাওক যাতে প্ৰত্যেকখন প্ৰাথমিকত এটি গায়ন বায়নৰ দল হয় আমি যাতে নিষ্ঠা সহকাৰে আস্থা সহকাৰে গুৰুজনৰ সৃষ্টি আজি ধৰি ৰাখিব পাৰোঁ বৰগীতৰ চৰ্চা হয় দিহানাম বহুত হ'ল অলপ ঘোষা নামৰ প্ৰেক্টিছ কৰক প্ৰসংগীয়া নামৰ আজি প্ৰসংগ কৰা মানুহ কমিল গতিকে প্ৰত্যেকখন প্ৰাথমিকত যাতে প্ৰসংগ কৰা লোকৰ অভাৱ নকৰে তাতে গুৰুত্ব দিয়ক গতিকে যিহেতু আমাৰ আৰু ইয়াৰ পিছত কাৰ্যসূচী আছে অনিচ্ছা সত্ত্বেও আপোনাসবক আমি এৰিবৰ কাৰণে বাধ্য হ'ম গৃহমুখী নহয় আৰু অইন অনুষ্ঠানৰ কাৰণে আমি যাম গতিকে এনেকেই আপোনালোকে এখন আকাশৰ তলত এখন পৃথিৱীত এখন মজিয়াত এনেকৈ থাকক টিভিয়ে ৰেডিঅ'য়ে দৃশ্য শ্ৰাব্য মাধ্যমত বিতৰ্কিত ব্যৱস্থা ওলালে তাত আপোনালোকে মাত নামাতিব আৰু কমেণ্টছ নিদিব কাৰণ তৃতীয় শক্তিয়ে বিচৰা নাই আমি যেনেকৈ আছোঁ তৃতীয় শক্তিয়ে বিচৰা নাই আৰু কোনে বিচৰা নাই জানে যাৰ অস্তিত্বৰ সংকট হৈছে অস্তিত্বৰ সংকট হোৱাৰ কাৰণে সকলোৱে মানে আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ পাইছে না হৈছে নিজৰ নাক কাটি পেলাই সতিনীৰ যাত্ৰা ভংগ কৰে নাই আত্মহেজাহে দিব তথাপিতো আমাৰ যাত্ৰা বন্ধ কৰে কিন্তু এই যাত্ৰা অবিৰত যাত্ৰা সৃষ্টি থাকে মানে চৰাইবতী 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 সদৌ শেষত মাজুলীৰ বৰবিলৰ আইসকলৰ শলাগ লৈছোঁ মৰমৰ শলাগ লৈছোঁ মৰমৰ বস্ত্ৰ গ্ৰহণ কৰিছোঁ আচ্ছাদিত হৈছোঁ আহ্লাদিত হৈছোঁ আৰু তেওঁলোকৰ যি কায়িক ক্লেশ কায়িক কষ্ট তাক স্বীকাৰ কৰিছোঁ আৰু অনাগত ভৱিষ্যতে আকৌ এনেদৰে আপোনালোকৰ আগত আহি আমি আকৌ সাঁতুৰিম আকৌ অন্তৰংগা লাভ কৰিম জয় গুৰু শংকৰ আৰু আমি মৰমৰ ভাতৃ প্ৰসন্ন বৰাক দোহাৰি দিবলৈকে অনুৰোধ কৰিলোঁ এৰা মন্তত পয়সধ ধাৰণা
গুরু অনেক প্রবন্ধ এ রাম তাহম্বার মত দূরত করা ত্যাগ মোর গুণ নাম ধরি উকম ভাগ হরি রাম 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 কৃষ্ণ কিমতে ভকতি করিব তোমাত হরি হরি হরি